পশ্চিমবংগৰ জলপাইগুৰি সীমান্তত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ দেশখনত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ ফলত দেশ এৰাৰ চেষ্টা চলাইছে একাংশই ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশী নাগৰিকৰ সীমান্তত হস্তম হৈ থকা বিএছএফে বাধা প্ৰদান কৰিছে যদিও পশ্চিমবংগত সোমাইছে একাংশ নাগৰিক ভাৰত বাংলা সীমান্তত ভিৰ কৰিছে হি একাংশ বাংলাদেশী নাগৰিকে আমি আপোনালোকক ইয়া দেখুৱাইছো সেই দৃশ্যাংশ ইয়া দেখিবলৈ পাইছে ভাৰত বাংলাদেশ সীমান্তইদি একাংশ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে আমি দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছো আৰু ডবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় এই মুহূৰ্তত আমাক কিছু শেহতীয়া খবৰ জনাবৰ বাবে ফিৰোজ আলম সংযুক্ত হৈছে ফিৰোজ এই দেখিবলৈ পোৱা গৈছে একাংশ বাংলাদেশী লোকে তেওঁলোকে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে কাৰণ বাংলাদেশত অতি হিংসাত্মক পৰিস্থিতি দীৰ্ঘদিনৰ পৰা অব্যাহত আছে গতিকে এতিয়া সেই কাৰ্য ৰোধ কৰিবৰ বাবে সীমান্তত নিয়োজিত জোৱানসকল কিদৰে হাজু হৈ আছে তেওঁলোকে কেনেকৈ সেই লোকসকলক তাৰ পৰা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰিছে ফিৰোজৰ হতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে কিছু কাৰিকৰী বিজুতিৰ বাবে পশ্চিমবংগৰ জলপাইগুৰি সীমান্তত যেহেতু বাংলাদেশী নাগৰিকে প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে গতিকে দেখিবলৈ পোৱা গৈছে এতিয়া অসমৰ ভাৰত বাংলাদেশ যি সীমান্ত আছে সেই অসমৰ সীমান্তৰেও এতিয়া একাংশ লোকে পাৰ হৈ যোৱাৰ চেষ্টা চলাব পাৰে গতিকে সেই স্থানত কেনেকুৱা পৰিৱেশিয়া জানিবৰ বাবে আমি সংযুক্ত হৈ আছো আমাৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে ফিৰোজ মই শেহতীয়া খবৰবোৰ জানিব বিচাৰিম আসলে পশ্চিমবঙ্গ আমি আপনি যে দৃশ্যৰ কথা উল্লেখ কৰিছে এয়া পশ্চিমবংগৰ দৃশ্য পশ্চিমবংগৰ জলপাইগুৰিৰ দৃশ্য আসলে যি পশ্চিমবংগৰ যিসমূহ উন্মুক্ত সীমা আছে এই উন্মুক্ত সীমাৰে একাংশ বাংলাদেশী ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আহিছে কেইবাদিনৰ পৰা আসলে বাংলাদেশৰ যি ছাত্ৰ যি আন্দোলন এই ছাত্ৰ আন্দোলনে কিন্তু শেহতীয়াকৈ এক হিংসাত্মক ৰূপ লৈছে আৰু এক ৰাজনৈতিক হিংসাত পৰিণত হৈছে যিহেতু ইতিমধ্যে বিএনপিৰ যিগৰাকী নেত্ৰী তথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰিছে আৰু তেওঁ দেশ ত্যাগ কৰিছে আৰু তাৰপিছতে সেই দলীয় কৰ্মীৰ ওপৰত কিন্তু আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে আৰু যিসমূহ দলীয় কৰ্মীৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাত একাংশ দলীয় কৰ্মীৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাত একাংশ দলীয় কৰ্মী আৰু একাংশ সৰ্বসাধাৰণ জনতাও কিন্তু বাংলাদেশ ত্যাগ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে মই এই মুহূৰ্ততে যিটো অঞ্চলত আছো এইখন হল অসম বংগ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল আৰু এই অঞ্চলখনত এফালে যেনেকৈ পশ্চিমবংগ আছে আনফালে অসম আছে আৰু ইয়াত এখন নৈ আছে যিখনক কালজানি নৈ বুলি কোৱা হয় কালজানি নৈখন বাংলাদেশৰ লগত সংলগ্ন আৰু এই যি অঞ্চলৰ পৰা মাত্ৰ 300 মিটাৰ গলে বাংলাদেশ পোৱা যায় আৰু সেই অঞ্চলৰ সীমামূৰীয়া যিসমূহ অঞ্চল আছে যিসমূহ নদীপথ আছে নদীপথসমূহেও বাংলাদেশী অহাৰ এটা কথা আহি আছে যিহেতু পশ্চিমবংগৰ যি অঞ্চল ইয়াত বালাভূত বুলি এটা অঞ্চল আছে চল বালাভূত বুলি অঞ্চল আছে তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ যে আজিৰ পৰা প্ৰায় 9 বছৰমান পূৰ্বে সীমা সমস্যা বাংলাদেশৰ লগত যি সীমা সমস্যা যি চুক্তি অনুসৰি যি ভূমিৰ হস্তান্তৰ বা আদান প্ৰদান হৈছিল তাৰ পৰিপ্ৰেক্ষিতত কিন্তু এই অঞ্চলৰ এটা বাংলাদেশী অঞ্চল তালাই বুলি যাৰ নাম সেই তালাই অঞ্চলক ভাৰতৰ লগত সংলগ্ন কৰা হয় পশ্চিমবংগৰ লগত সংলগ্ন কৰা আৰু এই ঠাইখন আসলতে উন্মুক্ত আৰু এই ঠাইখনত কিন্তু বাংলাদেশী অহাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত ফিৰোজ আলম আমাক সবিশেষ জনোৱাৰ বাবে